কোনো তেনেকুৱা ধৰণৰ মানে থাৰ্ড ক্লাছ কোনো মিনিংলেছ কথা ক'ব নালাগে। তৃতীয় পক্ষ বুলি ক'লে ইয়াত কি বুজিম আমি? তৃতীয় পক্ষ বুলি ক'লে আমি ইয়াতে তেওঁলোকে অপজিশ্যন পাৰ্টিক ক'ব, নহ'লে তেওঁলোকে এনি টাইম মানে সাম্প্ৰদায়িক বিষয়বস্তুৰ কথা কৈ থকা, সাম্প্ৰদায়িক কথা বতৰা কৈ থকা তেওঁলোকে এই পূৰ্ববংগীয় মানুহখিনিৰ কথা ক'ব। কিন্তু পূৰ্ববংগীয় মানুহৰ ইয়াত কোনো তেনেকুৱা প্ৰভাৱ আমি দেখা পোৱা নাই, যিখিনি ইতিমধ্যে আমি গম পাইছোঁ। ইয়াত তৃতীয় পক্ষ চতুৰ্থ পক্ষ বুলি কথা নাথাকে, ইয়াত এটাই পক্ষ, সেই পক্ষটো হ'ল জুবিন অনুৰাগী পক্ষ, জুবিন পাগল পক্ষ। গতিকে এই পক্ষটোক আপোনালোকে তৃতীয় পক্ষ বুলি কৈ অপশক্তি বুলি কৈ পিনে সেই মানুহখিনিক অসন্মান কৰিব নালাগে। আমি বিচাৰিছোঁ যে ইয়াত সকলোবিলাক জুবিন পক্ষ হয়। ন্যায় প্ৰক্ৰিয়াটো ককাইদেউ কথাটো এনেকুৱা ধৰণৰ হৈছে, ডিলে এণ্ড ডিফিউজ হ'ব নালাগে। দুদিনমান দেৰি হ'ব পাৰে, কিন্তু ডিলে হৈ পিনে ডিফিউজ হৈ গ'লে কথাটো বেয়া হ'ব। বিগত দিনত আমাৰ বৰ বেয়া অভিজ্ঞতা আছে, অভিনীলকে ধৰি মানে আপোনাৰ জোনমণি ৰাভাকে ধৰি বিভিন্ন ক্ষেত্ৰত বা জংকাৰৰ ক্ষেত্ৰত বেয়া অভিজ্ঞতা আছে। আমি বিচাৰোঁ ডিলে হৈ পিনে ডিফিউজ হ'ব নালাগে, কাৰণ এনেকৈ ধৰণৰ যদি হৈ থাকে তেতিয়াহ'লে ন্যায় শব্দটো খুব বেয়াকৈ অন্যায় কৰি অপমান কৰা হ'ব। মই বিচাৰোঁ গতিকে সকলো ফালৰ পৰা SIT-য়ে যিখিনি তদন্ত তেওঁলোকে কৰিব বিচাৰিছে, এখন শক্তিশালী চাৰ্জশ্বীট হ'ব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা আমি ক'ব বিচাৰিছোঁ, চৰকাৰে চৰকাৰক ন্যায় বিচাৰি পিনে প্ৰতিবাদ কৰিব। এইটো কিন্তু সকলোতকৈ দুখ লগা এটা বিষয় হয় মানে। আৰু ভালধৰণে যদি আপুনি চাবলৈ যায়, আজিৰ ডেটত KK মোহনে কৰা কমেডিতকৈ সকলোতকৈ ওপৰত গৈ উৰ্ধত গৈ কৰা কমেডি এইটোৱে হ'ব, চৰকাৰে চৰকাৰক ন্যায় বিচৰাটো। আমি বিচাৰিছোঁ যে এই চৰকাৰখনে কোনো ডিলে নকৰাকৈ তেওঁলোকে এটা জাজমেণ্ট দিব লাগে। আৰু বিগত দিনত ইতিমধ্যে আপোনালোকে দেখিছে যে বহু এনকাউণ্টাৰ হৈছে, মই প্ৰায় 5টামান ভুৱা এনকাউণ্টাৰ মোৰ মনত আছে। আমি বিচাৰোঁ আহি থকা দিনত তেনেকুৱা আৰু এটা এনকাউণ্টাৰ হ'লে সি সকলোতকৈ মানে ন্যায়িক এটা এনকাউণ্টাৰ হ'ব, অসমবাসীয়ে উৎফুল্লিত হ'ব। আৰু এইকেইজন ব্যক্তি জীয়াই থকাৰ কোনো অধিকাৰ নাই। এইকেইজন ব্যক্তি জীয়াই থাকিলে অসম চৰকাৰৰ মূৰকামনি হ'ব আৰু চৰকাৰখন অধঃপতনে যাব, এইটো স্পষ্ট কথা হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই তেওঁৰ জীৱনকালত বিজেপি চৰকাৰে অসমত 2014 চনৰ পৰা কৰি অহা গোটেই বস্তুখিনি তাচপাত খহাৰ দৰে খহি গৈ আছে। গতিকে এইকেইজনক বাহিৰত হয় তেওঁলোকক ভিতৰত হ'লেও এনকাউণ্টাৰ কৰি দিয়ক, নহ'লে মুকলি কৰি দিয়ক। বাকী মুকলি কৰি দিলে আমি এনকাউণ্টাৰ নকৰোঁ, ৰাইজে যি কৰিব লাগে সেই সঠিক সিদ্ধান্ত ল'ব। আৰু আমি এটা কথা ক'ব বিচাৰোঁ, দাদা মানে জীৱন্ত জুবিনতকৈ মৃত জুবিন 100 গুণ বেছি শক্তিশালী হয়, 1000 গুণ বেছি শক্তিশালী হয়। গতিকে জুবিন দাক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰিব, উফৰি যাব। কিন্তু পলিটিকেল ইছ্যু কৰিবলৈ চেষ্টা কৰি আছে। পলিটিকেল চাওক, মই এটা কাৰণে বেয়া লাগিছে যোৱাকালি যে সকলো ৰাজনৈতিক দলৰ উৰ্ধত হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে বিচৰা ন্যায়। কিন্তু ইয়াত মানে এই ন্যায় বিচৰাৰ বিপৰীতে এচাম ব্যক্তিয়ে ৰাজনৈতিকভাৱে হওক বা অৰাজনৈতিকভাৱে হওক এই সুবিধাবাদৰ এখন মানে বেপাৰ বা দোকান খুলিবলৈ আৰম্ভ কৰিছে, যিটো বস্তু মই নহয় আপুনিও ইতিমধ্যে গম পাইছে। গতিকে আমি বিচাৰিছোঁ জুবিন দাৰ ক্ষেত্ৰত এটলিষ্ট সুবিধাবাদৰ এই বেপাৰখন কৰিব নালাগে। আমি বিচাৰিছোঁ ইয়াতে সকলোৱে সৰ্বত্ৰে তেওঁলোকে মই কংগ্ৰেছ, মই BJP, মই AJP, মই ৰাজ্য দল, মই BPF, মই তেনেকুৱা ধৰণৰ আপোনাৰ এই পোচাকযোৰ খুলি সাধাৰণ এজন মানুহ হিচাপে ইয়ালৈ আহিব লাগে। কাৰণ তেওঁলোকে ৰাজনীতি কৰা 10 বছৰ বা 15 বছৰ হৈছে, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া অসমত ভৰি দিয়া 52 বছৰ হ'ল আৰু আহি থকা হাজাৰটা বছৰলৈ থাকিব। গতিকে আমি বিচাৰিছোঁ যে সকলোৱে এই বিষয়বিলাক পাহৰি জুবিন দাৰ ন্যায়ৰ কাৰণে, নিজৰ দেউতাৰ ন্যায়ৰ কাৰণে, নিজৰ ককাই বা ভাইৰ ন্যায়ৰ কাৰণে আহিব লাগে।